এই 46 কুৱেশ্যনটোত দিয়া আছে 4, 2, 0 আৰু 7 অংক চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য মানে কিমান হ'ব। তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো সেই দুটা লিখিব লাগিব। ডাঙৰ সংখ্যাটো এই যি আমাৰ 4, 2, 0 আৰু 7 দ্বাৰা গঠিত ডাঙৰ সংখ্যাটো হ'ব কিমান? ডাঙৰ সংখ্যাটো কিমান হ'ল? 7, 4, 2, 0 আৰু সৰু সংখ্যাটো কি হ'ব? সৰু সংখ্যাটো হ'ব আমাৰ যিহেতু সৰু সংখ্যা ইয়াতে 0 আছে, 0টো আমি প্ৰথমত লিখিলে তিনিটা অংক বিশিষ্ট হ'ব। মানে আমাৰ 0টো এবাৰে শেষত থাকিলে কোনো ভ্যালু নাথাকে, গতিকে আমি 2 দি আৰম্ভ কৰিম। 2, 0, 4, 7। এতিয়া পাৰ্থক্যটো কি হ'ব? পাৰ্থক্য মানে বিয়োগ কৰিব লাগে, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে হ'ব 3, এইটো 7, 3, 5। এইটো হ'ব আনসাৰ। ইয়াত আমাৰ অপশ্যন কেইটা চাওঁ কাৰ লগত মিলিছে। এইটো হ'ব চি হ'ব ৰাইট আনসাৰ। আমি পিছৰ অংকটোলৈ আহোঁ। এতিয়া এই অংকটোত কি দি আছে? হৰণ অংকৰ 47 নম্বৰ অংকটোত হৰণ অংকৰ প্ৰশ্ন এটাত ভাজক 51, ভাগফল 16 আৰু ভাগশেষ 27 হ'লে ভাজ্য কিমান হ'ব? আমি পাইছোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগশেষ, সেই ফৰ্মুলাটো উলিয়াম আমি। ইয়াতে ভাজ্য লিখিম আমি। ভাজ্য সমান ভাজক আছে 51 ইনটু তাৰপিছত আছে ভাগফল আছে 16, তাৰপিছত ভাগশেষ আছে 27। এইটো কৰিলে এই দুটা পূৰণ কৰিলে হ'ব 8, 1, 6 আৰু এইটো যোগটো ইয়াতে থাকিল, এইটো যোগ হৈ তলত নামি আহিল আৰু এই দুটা যোগ কৰিলে হ'ব কিমান? 8, 4, 3। এইটো হ'ব আনসাৰ। ইয়াত 8, 4, 3 ক'ত আছে? 8, 4, 3 এইটোৱে হ'ব ৰাইট আনসাৰ। পিছৰ অংকটোলৈ যোৱাৰ আগতে নমস্কাৰ, মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকক এটাই অনুৰোধ জনাওঁ, ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা, অলপ স্কিপ নকৰিবা। ঠিক আছে, পিছৰ অংকটোলৈ আগবাঢ়োঁ। এই 48 অংকটোত 90ৰ মৌলিক উৎপাদক উলিয়াব দিছে। 90ৰ মৌলিক উৎপাদক উলিয়ালে কি হ'ব? আমিতো এইফালে ৰাখিলোঁ মৌলিক উৎপাদকটো আমি উলিয়াই লওঁ ছুটি নিয়মত। ছুটি নিয়মত উলিয়ালে কি হ'ব? 90 হ'লে 2 দি হৰণ কৰিলে 45, 2 দি নাযায়, 3 দি হৰণ কৰিলে 15 আৰু কি হ'ব? 3 দি হৰণ কৰিলে হ'ব 5 বাৰ। তাৰমানে এই বাহিৰত কিমান আছে? 2, 3, 3, 5 মানে কিমান হ'ল? 2, 3 পূৰণ 3 পূৰণ 5। ইয়াতে দুটা আছে, 2 পূৰণ 2টা থাকিলে আমি কি লিখিম? এতিয়া স্কোৱাৰ লিখিম, তো 5। গতিকে এইটো হ'ব আনসাৰ। ইয়াত আমি মিলাই চাওঁ কোনটো হ'ব। এইটো চিটোত আছে 2 ইনটু 3 স্কোৱাৰ ইনটু 5। এইটো হ'ব ৰাইট আনসাৰ। ঠিক আছে, আজিলৈ ইমানেই। নমস্কাৰ।